যদি আপুনি সঁচাকি ফাইনেন্সিয়েলি ব্লেছড হ'ব বিচাৰিছে, ৰিয়েলি ব্লেছড হ'ব বিচাৰে, মই ৰিয়েলি ডিজায়াৰ কৰোঁ যে আমি মেবি আমাৰ আছাম হওক বা ইণ্ডিয়ান মিনিষ্ট্ৰীত আমি সদায় ভাবিছোঁ যে চব মানুহ ধনী হ'ব নোৱাৰে। একচুৱেলি আমাৰ ৰং কনচেপ্ট আছে যে চব খ্ৰীষ্টিয়ান হ'ল বুলি ধনী হ'ব পাৰে নেকি, চব মানুহ ধনী নহয়। কিন্তু মোৰ বাইবেলে কৈছে যে ঈশ্বৰৰ সন্তানবিলাক ঈশ্বৰে অলৰেডি প্ৰস্পাৰ বনাইছে একচুৱেলি। আমেন। ধনী মানে মই খালি পইচাৰ কথা কোৱা নাই, পইচাটো একটা পাৰ্ট হয়। আমি আজি ফাইনেন্সৰ কথাই পাতিম, কিন্তু যেতিয়া আমি ধনৱান বুলি কওঁ, নট অনলি ফাইনেন্স, পইচাটো এটা পাৰ্ট হয় আৰু মেজৰ পাৰ্ট হয়। আমেন। ফাইনেন্স মেজৰ পাৰ্ট হয়। আজি আমাৰ জীৱনত আমি খ্ৰীষ্টিয়ান জীৱনত কষ্ট পোৱাৰ একচুৱেলি বা ফেমিলি হিচাপে কষ্ট পোৱাৰ এটা মূল কাৰণ হৈছে লেক অফ ফাইনেন্স, টকা পইচাৰ অভাৱ। আৰু সেইকাৰণে মানি যদি আপুনি কেনেবাকৈ কনচেপ্ট ডেভেলপ কৰিছে যে যীচুক পাই গ'লোঁ ঠিকে আছে আৰু স্বৰ্গলৈ গৈ আছোঁ, মোক টকা পইচা নহ'লেও হ'ব, আপুনি ভাল বুজি পোৱা নাই কথাটো। এইটো ৰাইট কনচেপ্ট নহয়। আৰু যদি মই একদম ষ্ট্ৰেইট ফৰৱাৰ্ড বা বিব্লিকেলি কওঁ, যদি আপুনি তেনেকুৱা ভাবে, ইটছ এ টিচিং অফ দ্য ডিমনছ। যিবিলাক ব্যক্তি সদায় প্ৰস্পেৰিটি অপ'জ কৰে, দে আৰ ইনস্পায়াৰ্ড বাই দ্য ডেভিল একচুৱেলি। তেওঁলোক চেতানৰ পৰা ইনস্পায়াৰ্ড হৈছে, কাৰণ এইটো চেতানৰ এজেণ্ডা হয় যাতে খ্ৰীষ্টিয়ান দুখীয়া থাকে। লাভ আৰু ৰেচপেক্টত কৈছোঁ, কেতিয়াবা আমি বুজি নাপাওঁ আৰু আমি ট্ৰাই কৰোঁ প্ৰস্পেৰিটি, মানে আমি প্ৰস্পেৰিটি গস্পেল বুলি কওঁ একচুৱেলি। গস্পেল প্ৰস্পেৰিটি, আৰে প্ৰস্পেৰিটি গস্পেল ক'তো নাই, গস্পেলত প্ৰস্পেৰিটি আছে। আমেন। আপুনি যিটো গস্পেল শুনিছে, আৰু যদি অকল স্বৰ্গ যোৱা আপুনি শুভবাৰ্তা শুনিছে, আপুনি আধা শুভবাৰ্তা শুনিছে, অলপ শুভবাৰ্তা শুনিছে। যীশুৱে কৈছে দ্য স্পিৰিট অফ দ্য লৰ্ড ইজ আপন মি, ঈশ্বৰৰ আত্মা মোৰ ওপৰত আছে একচুৱেলি, টু প্ৰিচ দ্য গস্পেল টু দ্য প'ৰ। দুখীয়াবিলাকক, দুখীয়া মানে ইয়াত জিউছবিলাকৰ কথা আছিলে একচুৱেলি। আপুনি যেতিয়া চাব তাত দুখীয়া, তেওঁলোক সদায় জিউছ মানুহবিলাকে সদায় বিশ্বাস কৰে যে স্বৰ্গত তেওঁলোক ধনী হ'ব। তো তাৰ মানে যীশুৱে যেতিয়া এইটো কথা কৈছে, তেওঁ স্বৰ্গত ধনী হোৱাৰ কথা কোৱা নাই। দুখীয়া মানুহবিলাকক মই এটা শুভবাৰ্তা শুনাম। কি শুভবাৰ্তা? তোমালোক দুখীয়া থাকিব নালাগে। শুভবাৰ্তা মানে ভাল খবৰ। ভাল খবৰ আহি আছে যে ঈশ্বৰে কৈছে যে তোমালোকৰ কাৰণে ভাল খবৰ আছে, যে স্বৰ্গ তোমালোকে গৈ আছা, পিকনিক খাবলৈ গৈছা পৃথিৱীত, আৰু একো লৈ পেলাই যোৱা নাই। পিকনিক গৈছে আপুনি, দালি আৰু কেইটামান কিবা লৈ গৈছে, ভাল নালাগিব পিকনিক। কেনেকুৱা পিকনিক এইটো? যিটো ঘৰত আপুনি খাবলৈ নাপায়, আপুনি যেতিয়া পিকনিক যায় চব খাই লওঁ আৰু পিকনিকতে, মানে আপোনাৰ পিকনিকৰ দিন ভাল থাকে। প্ৰেইজ দ্য লৰ্ড। নে কোনোবা দুখ হৈ পেলাই আহে, খোৱা বোৱা উল্টা কৰিলে দিগদাৰ হ'ব, হয়নে? কিন্তু কণ্ডিশ্যনটো হৈছে সেইটো আপোনাৰ ফূৰ্তিৰ দিন হয়। যেতিয়া আপুনি আৰু মই পৃথিৱীত আহিছোঁ, এটা এছাইনমেণ্টত আহিছোঁ আৰু পিকনিক খোৱা নিচিনাকৈ আহিছোঁ, সদায় কাৰণে অহা নাই। ইয়াত যেনে তেনে কেকাই বগাই গৈ পেলাই ওলালে নহ'ব। আপুনি ডিচাইড কৰিব পাৰে, ঈশ্বৰে বেয়া নাপায়, কিন্তু ঈশ্বৰৰ গ্ৰেট ডিজায়াৰ হয়, ইভেন গ্ৰেট নহয়, গ্ৰেটেষ্ট ডিজায়াৰ, যাতে আপুনি নৰক নাযায়। গ্ৰেটেষ্টটো হৈছে আপুনি যাতে নৰক নাযায়। আৰু ছেকেণ্ডলি ঈশ্বৰে কৈছে যে মোৰ ল'ৰা ছোৱালী যাতে পৃথিৱীত একচুৱেলি ধনৱান জীৱন যাপন কৰি পেলাই আহে। মোৰ মানুহ পৃথিৱীত থকা মোৰ সন্তানবিলাকক দেখি যাতে মানুহবিলাক জিলাছ হৈ যায়, কেনেকুৱা ঈশ্বৰক আৰাধনা কৰে তেওঁবিলাকে। আৰু সেইকাৰণে লং টাইম আপুনি জানে আমাক কোনে বন্দেজত ৰাখে? ইটছ দ্য ডেভিল একচুৱেলি, চেতান। তাত কেতিয়াবা আমি ৰেছপনচিবল হৈছোঁ প্ৰভুৰ দাসবিলাক, কাৰণ আমি নিজে নাজানো যে ঈশ্বৰে আমাক প্ৰস্পাৰ কৰিব বিচাৰে। আৰু সেইকাৰণে আমি কংগ্ৰিগেশ্যনত বুজাবলৈ ট্ৰাই কৰোঁ, একো নহয়, ঠিকেই হৈ যাব, যেন তেন চবক মানুহ ঈশ্বৰে ধনী নবনায়। গতিকে যি পাইছা তাকে সন্তুষ্ট হোৱা, বাইবেলত লিখা আছে। কাৰণ পৌলে কৈছে মই য'তে থাকোঁ তাতে সন্তুষ্ট হৈছোঁ, কিন্তু তেওঁ তাৰ পিছতে তেওঁ কৈছে যে মোৰ অভাৱ একো নাই, সেইটো প্ৰচাৰ নকৰে। তেওঁলোকে কৈছে যে য'ত আছে তুমি এইটোৱে সন্তুষ্ট হৈ থাকা, কিন্তু পৌলে কৈছে যে মোৰ ইভেন জোৰাকে আছে, ইভেন মোৰ উপচি পৰিছে বুলি কৈছে। আৰু যীশু নিজে কৈছে মই আহিছোঁ তোমালোকক জীৱন দিবলৈ। বেছিভাগ আমি কেতিয়াবা আমাৰ মিনিষ্ট্ৰীবিলাকত আমি বেছি দুইটা পাৰ্ট আছে, এইটো জন 10:10, চোৰে চোৰ কৰিবলৈ আহে, বধ কৰিবলৈ আৰু নাশ কৰিবলৈ আহে। তো তাক আমি প্ৰচাৰ কৰি থাকোঁ, ওপৰৰ পাৰ্টটো। ছেকেণ্ড পাৰ্টটোত যীশু আছে। শয়তানক ইমান কেলে ইম্পৰ্টেঞ্চ দিব লাগে? শয়তানৰ মেছেজ তাৰ লগত ৰাখক, আমি এতিয়া ইম্পৰ্টেঞ্চ দিম যীশুৱে কি কৈ আছে। যীশুৱে কৈছে মই আহিলোঁ যাতে তোমালোকে জীৱন পোৱা। এইটো জীৱন ইটাৰনেল লাইফৰ কথা কৈছে ঈশ্বৰে, জয় কাইণ্ড অফ লাইফ, গড কাইণ্ড অফ লাইফ। ডেট মিনছ তাৰপিছত কৈছে মোৰ এবাণ্ডেণ্ট লাইফ। তাৰপিছত তেওঁ কৈছে যে মই স্বৰ্গ যোৱা জীৱনটো তোমালোকক দিলোঁ, কিন্তু পৃথিৱীত থাকোঁতে মই তোমালোকক হাই ক্লাছ লাইফ দিবলৈ আহিছোঁ। খ্ৰীষ্টিয়ান লাইফ ইজ এ হাই ক্লাছ লাইফ। আৰু আমি জীৱনত ডিচিশ্যন ল'ম যে লৰ্ড এইটো লাইফ মই এক্সপিৰিয়েঞ্চ কৰি পেলাই যাম। আমেন, হালেলুয়া। প্ৰফেট ইউবাৰ্ট এঞ্জেল সদায় কয় ধনী হৈ পেলাই ঈশ্বৰক আৰাধনা কৰাত অলপ ষ্টাইল আছে কৈছে। আপুনি ষ্টাইলত ঈশ্বৰক আৰাধনা কৰিব পাৰিব বুলি কৈছে। এণ্ড গড লাভছ বুলি কৈছে, ঈশ্বৰে ভাল পায় তেওঁৰ ল'ৰা ছোৱালী প্ৰস্পাৰ কৰাটো। আমেন।
প্ৰসপেৰিটি যিটো শব্দ আপুনি প্ৰসপেৰিটি শব্দ শুনি আছে চিম্পলি মিনছ ইয়াৰ চিম্পল অৰ্থটো হৈছে ডুইং ৱেল মানে আপুনি যে মজা বুলি কয় মানে টেনশ্যন ল'বলগীয়া নাই ইউ আৰ ডুইং ভেৰি ৱেল আপুনি বহুত ভাল কৰি আছে আৰু যেতিয়া আমি প্ৰসপেৰিটি এগেইন বুলি কৈছে টু প্ৰস্পাৰ মিনছ এণ্টাৰিং ইন টু দ্য ৰেষ্ট আপুনি চিন্তা কৰিবলগীয়া নাই আপুনি ৰিষ্টত প্ৰৱেশ কৰি গ'ল যদি আপুনি ৰিলেশ্যনত প্ৰস্পাৰ হৈ যায় ৰিলেশ্যনক লৈ আপোনাৰ টেনশ্যন নাই যেনেকৈ মানুহ ৰিলেশ্যনত ধনী নাথাকে সেইকাৰণে সদায় চিন্তা কৰি থাকে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ৱাইফ দিছ এণ্ড ডেট সি ধনী নহয় ৰিলেশ্যনত কিন্তু যেতিয়া ৰিলেশ্যনত আপুনি ধনী হৈ যায় চব আনন্দ হৈ থাকে মোৰ ৰিলেশ্যন লৈ পেলাই টেনশ্যন নাই ইমান প্ৰস্পেৰিটি মানে প্ৰয়োজন যিয়ে নহওক তাক পাব পৰা ক্ষমতা আপোনাৰ ওচৰত আছে একচুৱেলি দ্যাটছ প্ৰস্পেৰিটি ইট অলছ' মিনছ বুলি কৈছে ইয়াৰ অৰ্থটো আৰু হৈছে এনজয়িং দ্য ব্লেছিং ফুল ব্লেছিংছ অফ গড অন আৰ্থ আমাৰ দাদাই কৈ থৈ গ'ল যে প্ৰফেট বজিন্দৰ সিঙৰ পৰা 3টা কথা শুনিলে তেওঁ ক'লে যে মোক প্ৰাৰ্থনা 3 টাইম কৰিব লাগে মিড নাইট প্ৰেয়াৰ বহুত ইম্পৰ্টেণ্ট হয় ছেকেণ্ড তেওঁ শিকিলে যে ঈশ্বৰক দিব লাগে ঈশ্বৰক তেওঁ শিকি আহিছোঁ কৈছে প্ৰফেট বজিন্দৰ সিঙৰ পৰা দিবই লাগিব বুলি কৈছে আমেন আৰু 3 নম্বৰটো কি আছিলে ৰিচিভ কৰিব লাগে ৰিচিভ কৰা মানুহ সদায় এক্সাইটেড থাকে একচুৱেলি ইন দ্য স্পিৰিট যেতিয়া আপুনি আত্মাত মোক কেতিয়াবা মোৰ ভিডিঅ'ত কোনোবাই লিখিছে এতিয়া হাঁহি থাকে কাৰণেহে ভাল নালাগে তাক বেছি কৈছে মইহে জানো মই কেলে হাঁহি থাকোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া ফৰ এক্সাম্পল আপোনাৰ একাউণ্টত যদি আপুনি গম পাইছে যে 5 crore আছে আপুনি যেনে তেনে থাকিব বিচাৰে হয়নে তাৰপিছত হাঁহি ওলাই যায় কিন্তু যাৰ 5 টকাও নাই সি মানে একচুৱেলি যেতিয়া আপুনি আত্মিক জগতত দেখা পায় আপুনি যেতিয়া দেখা পাই আছে যে এটা আম গছ আছে আৰু আমবোৰ লাগি আছে পকি আছে আপুনি ইমান ভাল লাগিছে আম দেখিছোঁ ব'লা খাবলৈ যাম এজনে দেখি পোৱা নাই তেওঁ কৈছে বোলাজনে আম খাবলৈ যাম আপুনি এই কৈছে কেলে ইমান হাঁহি আছে মই এই আম দেখি আছোঁ কৈছে ক'তা কৈছে তাক সি মোক হাঁহ দেখি পেলাই হাঁহিব মন যায় কিন্তু সি দেখাই নাই ইম্পৰ্টেঞ্চ আছে চাৰ্চ যেতিয়া আপুনি বাইকো শুনে বাইকৈ আপোনাক দেখুৱাব পৰা কেপাচিটি আছে আপুনি যদি বাইকৰ চিৰিয়াছ মানুহ হয় আপুনি পিকচাৰ দেখা মানুহ হয় প্ৰেইজ গড হালেলুয়া ঈশ্বৰৰ বাইকৈ যেতিয়া আপোনাক দেখুৱাব যে ইউ আৰ ৰিচ আপুনি কৈছে হয়নে ঈশ্বৰৰ বাইকৈ আপোনাক কৈছে যে ইউ আৰ ৰিচ আই হেভ মেড ইউ কাৰণ তুমি যিটো ফেমিলিক বিলং কৰা আমাৰ পৰিয়ালত দুখীয়া মানুহ নাই আপুনি কোনটো যীশুৰ পৰিয়ালত আছে যিটো যীশুৰ পৰিয়ালত আপুনি আছে সেইটো পৰিয়ালত দুখীয়া মানুহ নাই কোনটো পৰিয়ালৰ হয় আপুনি আমেন আপুনি যোনটো পৰিয়াল হয় এইটো পৰিয়ালত দুখীয়া মানুহ নাই আপুনি যদি কেনেবাকৈ ওলাই যায় আপোনাৰ এনাৰ্জিত ভুল ওলাব ঠিক আছে এইটো আমাৰ লগা নাই লিগেচিত নাই কাৰণ আমাৰ ফেমিলিত নাই তেনেকুৱা কোনো প্ৰেইজ গড মানুহবিলাকে বেয়া পাব আমাৰ কথা শুনি একচুৱেলি খালি ধন পইচা টকা পইচা কৈ থাকে কৈছে হয়নে তেওঁলোকৰ ধন টকা পইচাই বিচাৰি থাকে সেইকাৰণে মিছা কথাবিলাক কৈ থাকে পইচা পাবৰ কাৰণে ৰিপৰ্ট ক'ত ভুল লিখিব হয়নে কাৰোবাক ঠগিবলৈ ট্ৰাই কৰিব গীৰ্জা দিয়া স্কিম খাই দিব হয়নে তো তেওঁলোকোতো পইচাই বিচাৰি আছে আমি পিছৰ পৰা বিচাৰি আছোঁ আমেন আমি কাকো ঠগিবলৈ ট্ৰাই কৰা নাই উই আৰ বিলিভিং হোৱাট গড ছেইজ ঈশ্বৰে যি কৈ আছে আমি বিলিভ কৰি আছোঁ হালেলুয়া থেংক গড মই এনেকুৱা এটা পৰিয়ালত জন্ম পালোঁ অ'কে যেতিয়া আমি প্ৰস্পেৰিটি বুলি কৈছোঁ ইয়াত এই প্ৰস্পেৰিটি শব্দটোৰ কেইটামান টাইপছ আছে বা ইয়াৰ প্ৰকাৰ আছে মই আপোনাক মনত পেলাই দিম এক্সপ্লেইন কৰিবলৈ ট্ৰাই নকৰিম যেনেকৈ স্পিৰিচুৱেল প্ৰস্পেৰিটি আমি যদি একচুৱেলি ফাইনেন্সিয়েল প্ৰস্পেৰিটিত আহি পাব লাগে উই মাষ্ট বি প্ৰস্পাৰ স্পিৰিচুৱেলি ফাৰ্ষ্ট কিংডমৰ যিটো পেটাৰ্ণ হয় ঈশ্বৰৰ ৰাজ্যৰ যিটো পেটাৰ্ণ হয় কোনোবা মানুহক ধনী বনায় ধনী মানে আপুনি ভাবি আছে যেন তেন এটা চাকৰি পালোঁ পইচা কেইটকামান হ'ল দিনে ৰাতিয়ে খালোঁ কিবা এটা দিলোঁ কাৰোবাৰ এনেকুৱা ধনীৰ কথা কোৱা নাই ঈশ্বৰে এইটো যেনে তেনে চলি থকা এইটো ঈশ্বৰে কৈছে যে এইবিলাক যেন তেন চলি থকা আপুনি আৰু মই কেতিয়াবা ভাবোঁ যে চাকৰি পোৱা মানে ধনী মানুহ হোৱা দেটছ নট ট্ৰু এইটো এটা ব্যৱস্থা দিছে ঈশ্বৰে যাতে তুমি কিবা এটা পোৱা তোমাৰ জীৱনত যাতে কিবা এটা হয় কিন্তু মই যেনেকৈ তোমালোকক ধনৱান বনাব বিচাৰোঁ তোমাৰ মই চাকৰিক ব্যৱহাৰ কৰিব পাৰোঁ বিজনেছক ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু মই তোমাক আল্টিমেট লেভেলত লৈ যাব বিচাৰোঁ ধনী মানুহ মানে বাইবেলৰ মতে সেইজন যিমান কিমান পইচা আছে আপোনাৰ একাউণ্টত এইটো এইজন নহয় কৈছে ধনী মানুহ সেইজন হয় যিজনে দিব পাৰে একচুৱেলি একৰ্ডিং টু দ্য বাইবেল আপোনাৰ একাউণ্টত যদি 10 লাখ আছে আৰু 10 লাখ কেতিয়াও আপুনি দি পোৱা নাই ইউ আৰ নট ৰিচ একৰ্ডিং টু দ্য বাইবেল ইউ আৰ নট ৰিচ আপুনি ধনী নহয় একচুৱেলি হালেলুয়া
আপুনি 10 লাখৰ পৰা 1 লাখ দিয়ে ঈশ্বৰক 1 লাখো দিগদাৰ আছে কেতিয়াবা হয়নে না এইটো চাৰ্চতো এইটো পচিবল হয় আৰু লাখতে ডিল কৰে বাৰু চবে নো প্ৰব্লেম হয়নে কিন্তু কণ্ডিশ্যনটো হৈছে আছে কিমান আপোনাৰ আমাৰ মাইণ্ডছেট ছেটিং কৰিম যে মই যিমান পাওঁ তাতকৈ বেছি দিম ঈশ্বৰক একচুৱেলি ডেটছ মাই ডিজায়াৰ অলছ' মই ঈশ্বৰক কৈছোঁ লৰ্ড এটলিষ্ট মোৰ লাইফ টাইমত মই তোমাৰ কিংডমত দিবলৈ ইচ্ছা কৰোঁ এটলিষ্ট ক্ৰ'ৰৰ ওপৰত একচুৱেলি আমেন হালেলুয়া এণ্ড ইটছ পচিবল এইটো পচিবল হয় আৰু যেতিয়া আমি চাওঁ যে ঈশ্বৰ দিবলৈ যেতিয়া সহায় কৰে মই কৈছোঁ এদিন ঈশ্বৰে মোক ৰিমাইণ্ড কৰে তোমাৰ অকাত আছে দিবৰ কাৰণে কৈছোঁ নাই প্ৰভু কিন্তু তুমি ডাঙৰ ঈশ্বৰ হয় একচুৱেলি মাই গড ইজ এ বিগ গড এইটো ঈশ্বৰে কোৱা কথা বুলি নহয় মই নিজকে নিজে কৈছোঁ দিগন্ত তোমাৰ অকাত আছে ঈশ্বৰক ইমান পইচা দিবলৈ মই কৈছোঁ নাই কিন্তু মোৰ ওচৰত এজন ডাঙৰ ঈশ্বৰ আছে যিজনে মোক দিব পাৰে একচুৱেলি আৰু যেতিয়া আপুনি ডাঙৰ কথা কয় আপুনি জানে একচুৱেলি পবিত্ৰ আত্মাত ফিল হোৱা মানুহ আমি ভাবোঁ পৰভাষাত প্ৰাৰ্থনা কৰা মানুহকেইটা পবিত্ৰ আত্মাত ফিল হয় তেওঁলোকে কৰে কিন্তু যেতিয়া পবিত্ৰ আত্মাত ফিল হোৱা মানুহ আপুনি লগ পাব ফিল উইথ দ্য হলি গ'ষ্ট তেওঁলোকৰ ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক জয়ফুল পিপুল হয় তেওঁলোক আনন্দৰ মানুহ হয় বহুত পৰভাষাত প্ৰাৰ্থনা কৰে কিন্তু মোক এনেকৈ থাকে ন এজন হ'ব নোৱাৰে একচুৱেলি তাৰ ফাৰ্ষ্ট চাইন আপুনি দেখা পাব জয়ফুল পিপুল সি চিন্তা কৰিব নাজানে দেন তাৰ জীৱনত আৰু এটা কথা আপুনি দেখা পাব সি ডাঙৰ ডাঙৰ কথা কয় মদ খোৱা মানুহ দেখিছে আপুনি সেইকাৰণে বাইবেলে কৈছে ডু নট ড্ৰাংক উইথ দ্য ৱাইন তোমালোকে মদ খাই পেলাই মতলীয়া নহ'বা পবিত্ৰ আত্মাৰে মতলীয়া হ'বা আৰু মতলীয়া হোৱা মানুহ মদ খোৱা মানুহে ডাঙৰ কথা কয় কি পইচা নাই ভাবিছ মোক হে তোক কিনি ল'ম মই কয় কিন্তু কালি যদি কয় জানো দেই মই কৈছিলোঁ নাই কিন্তু হলি গ'ষ্ট যেতিয়া পবিত্ৰ আত্মাত আপুনি ফিল হয় আপুনি সৰু কথা ক'ব নাজানে আপুনি ডাঙৰ কথা কয় আৰু যিবিলাকে চাই পেলাই তেওঁলোকে ভাবে তেওঁলোকে কৈছে যে কেনেকুৱা খালী ডাঙৰ ডাঙৰ বহুত ফুটানি মানুহ হয় এইবিলাক নাই ফুটানিটো ঠিকে আছে আমি ফুটানি আপোনাৰ কাৰণে দেখুওৱা নাই নহয় ফুটানি আমি ঈশ্বৰক লৈ পেলাই দেখুৱাইছোঁ আমি কৈছোঁ মোৰ বাবা ধনী আছে প্ৰেইজ দ্য লৰ্ড আপুনি মুকেশ আম্বানীৰ ল'ৰাক বেয়া পাব নেকি সি যদি কয় মই কালি এটা প্ৰাইভেট জেট কিনিম বেয়া পাব নেকি নাপায় তাৰ বাবা ধনী আছে একচুৱেলি যিচুতকৈ ধনী নে দুখীয়া আম্বানী এইটোহে আমি বুজি পোৱা নাই একবাৰ ভাবিবলৈ ট্ৰাই কৰিম যে মোৰ যিচুটো কেনেবা কিয় আম্বানীৰ পৰা দুখীয়া নহয়তো ন আপোনাৰ যিচুৰ বিষয়ে মই নাজানো কিন্তু মই বুজি পালোঁ মোৰ যিচুটো হ'ব নোৱাৰে গ্লৰি টু জিজাছ আমেন যিজন ঈশ্বৰে বুলি কৈছে পাথৰৰ পৰা পানী ওলায় আপোনাৰ গাততো পানী তেজ চব আছে কিবা এটা ওলাব আপোনাৰ পৰা পাথৰত অপশ্যনেই নাই তাৰ পৰাও সি পানী উলিয়ায় আমেন আৰু লাখ লাখ মানুহক পানী খুৱাইছে পাথৰৰ পৰা ঈশ্বৰৰ কেপাচিটি আছে এজন মানুহক উঠাই পেলাই সি নেশ্যনক খুৱাবলৈ একচুৱেলি একজন মানুহ গোটেই দেশক খুৱাব পৰা দিব পৰা ঈশ্বৰৰ ক্ষমতা আছে ঈশ্বৰে কৈছে খোজা মই তোমালোকক দেশবিলাক দি দিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপুনি যদি মোক কয় বাইকৰ কাম নকৰে কি কৈছে আপুনি মই 10 বছৰ লগাইছোঁ বাইকৰ শিকিবৰ কাৰণে এতিয়াও শিকি আছোঁ আৰু আপুনি কয় সেইটো বাইকৰ কাম নকৰে প্ৰশ্ন হৈছে আপুনি কিমান সময় দিয়ে বাইকক একচুৱেলি যেতিয়া আপুনি বাইকক সময় দিব একচুৱেলি ইট উইল বিকাম লাইফ ইন ইউ একচুৱেলি আপোনাৰ জীৱনত ই জীৱন হ'বলৈ আৰম্ভ কৰিব কাৰণ যীশুৱে কৈছে মোৰ বাইকত জীৱন আৰু আত্মা হয় বুলি কৈছে যেতিয়া সি আহিব বুলি কৈছে ইটছ লাইক এ ফায়াৰ ইন দ্য বনছ ই হাৰ্ডিবিলাকত সোমাই যোৱা এটা বনছৰ লাইক জুই নিচিনা হয় জুই যদি আপোনাৰ টিকাত লাগি যায় বহি থাকিব আপুনি এনেকৈ যেতিয়া আপোনাক জুই লাগি যায় বাইকৰ হয়নে ইউ উইল বি ড্ৰাংক আপুনি ড্ৰাংক হ'ব একচুৱেলি আৰু যেতিয়া মানুহ ড্ৰাংক হৈ যায় সি ডাঙৰ বস্তু দেখা পায় আৰু ডাঙৰ কথা কয় কালি আমি মামাৰ লগত আছিলোঁ আৰু কথা পাতি আছিলোঁ কি ঘটিবলৈ গৈ আছে আৰু আমি লাইক যেতিয়া পাতি আছোঁ মই মাজে মাজে ভাবিছোঁ এই কথাবিলাক যদি ৰেকৰ্ড হ'লে মানুহবিলাকে নিশ্চয় পাগল বুলি ক'ব এতিয়া দুজন গাড়ীত গৈ আছে হয়নে কি যে কথা সিহঁতৰ চ' পাগল মানুহ তেনেকৈ কথা পাতে ঈশ্বৰৰ কাৰণে সেইবিলাক বিশ্বাসৰ মানুহ হয় কিন্তু কিছুমান ব্যক্তি যাব গাড়ীত গৈ থাকিব ৰাস্তাটো একো কথাই নাই কথা ওলালেও ক'ব ঘৰত প্ৰব্লেম নহয় আপুনি প্ৰব্লেমেই ভাবি থাকে অল দ্য টাইম পইচাৰ অভাৱেই দেখি থাকে সেইকাৰণে অৱস্থা এইটো চাৰ্চ ইট ইজ গডছ গ্ৰেটেষ্ট ডিজায়াৰ ডেট ইউ প্ৰস্পাৰ যাতে আপুনি উন্নতি কৰে এবাৰ হাত দেখুৱাচোন কিমান কৰৰপতি আছে উঠাওক নুঠালে কাম নহ'ব প্ৰেইজ দ্য লৰ্ড কৰৰপতি উঠাই ৰাখক কৰৰপতি প্ৰেইজ দ্য লৰ্ড মই পিছত কম কৰৰপতি হৈ পেলাই কি কৰিব চবে ভাবিছে যে মই বিয়াখন পাতিম ছুইজাৰলেণ্ডত ন মই আপোনাক জনাই আছোঁ কি কৰিব আপুনি পইচা একচুৱেলি কাৰণ ঈশ্বৰে যেতিয়া পইচা দিয়ে তাৰ উদ্দেশ্য আছে আমেন প্ৰেইজ গড থেংক ইউ জিজাছ চ' আমি কৈছোঁ স্পিৰিচুৱেল প্ৰস্পেৰিটি
তাৰ বিষয়ে আমি কেতিয়াবা ডিছকাছ কৰিম কিন্তু মনত ৰাখিব ঈশ্বৰে যেতিয়া ফাইনেন্সিয়েলি কাৰোবাক ব্লেছ কৰিব বিচাৰে ফাৰ্ষ্ট আপুনি স্পিৰিচুৱেলি প্ৰস্পাৰ হ'ব লাগে আমেন সেকেন্ডলি মেণ্টেল প্ৰস্পাৰিটি মাইণ্ড প্ৰস্পাৰিটি মানে একচুৱেলি আমাৰ মাইণ্ড ইমোশ্যন উইল ডেভেলপড হৈ যায় মানে হাই ক্লাছ ইনফৰমেশ্যন আহি যায় আমাৰ ওচৰত আমি বিজনেছ আইডিয়া পাই যাওঁ একচুৱেলি পলিটিক্সৰ আইডিয়া পাই গ'লোঁ আমি জানো কেনেকৈ কৰিব লাগে আৰু যেতিয়া আপুনি এই আইডিয়াছবিলাকক এমপ্লয় কৰে ডিপ্লয়ড কৰে একচুৱেলি এংগেজ কৰে আপোনাৰ জীৱনৰ কোৱালিটি ওপৰলৈ গুচি যায় দ্যাটছ মেণ্টেল ডেভেলপমেণ্ট আমেন আপোনাৰ দিমাগক আপুনি খুৱাইছে কি খায় আপোনাৰ দিমাগে কি খায় আপোনাৰ শৰীৰটো ভাত খায় ৰুটি খায় চব খায় হয়নে ই কি খায় জ্ঞান খায় প্ৰেইজ দ্য লৰ্ড উল্টা জ্ঞান খুৱাব উল্টা হৈ যাব মানুহ আপুনি ইয়াক যদি আপুনি খুৱাব পাৰে একচুৱেলি হাই ক্লাছ ইনফৰমেশ্যন আপুনি সেইফালে গতি কৰিব সেইকাৰণে কোৱা হৈছে ৰিড দ্য বুকছ ৰিচেণ্ট টেপছ ষ্টৰিজ পঢ়ক একচুৱেলি ছাকচেছফুল মানুহৰ কাহিনী শুনক একচুৱেলি ৰিড দেয়াৰ বুকছ প্ৰফেট ইউবাৰ এঞ্জেলে সদায় কৈছে ধনী মানুহৰ ধন সম্পত্তি তুমি পাবলৈ যদি লাগে ধনী মানুহৰ কিতাপ পঢ়িবা বুলি কৈছে ৰিড দেয়াৰ আইডিয়াছ তেওঁলোকৰ আইডিয়াবিলাক পঢ়িবা এণ্ড ডু হোৱাট দে ডু তেওঁলোকে যি কৰে তেনেকৈ কৰিবা এজন বিজনেছমেন কৈছে দুখীয়া মানুহবিলাককো ষ্টাডি কৰিবা বুলি কৈছে যিবিলাক মানুহ দুখীয়া আছে ওচৰে পাজৰে ভালকৈ ষ্টাডি কৰিবা আৰু তেওঁলোক যি কাম কৰে নকৰিবা বুলি কৈছে আমেন কাৰণ সেইটো বস্তু তোমাকো দুখীয়া বনাই দিব দুয়োজনকে অবজাৰ্ভ কৰিব দিছে হালেলুয়া প্ৰেইজ গড দেন আমি ফিজিকেল প্ৰস্পেৰিটিৰ কথা পাতিছোঁ নাম্বাৰ 3 ফিজিকেল প্ৰস্পেৰিটি মানে ডুইং ৱেল ইন দ্য হেল্থ আপোনাৰ স্বাস্থ্যত আপুনি ভাল কৰি আছে একচুৱেলি ইটছ অলছ' মিনছ ডেট ফ্ৰী ফ্ৰম চিকনেছ ডিজিজ অপাৰেশ্যন ডিপ্ৰেশ্যন এংজাইটি চিন্তা ভাৱনা টেনশ্যন এইবিলাকৰ পৰা ফ্ৰী আপুনি বেমাৰ আজাৰৰ পৰা ফ্ৰী দেন মানে আপুনি স্বাস্থ্যত ভাল কৰি আছে আপুনি প্ৰস্পাৰ মানুহ হয় একচুৱেলি প্ৰেইজ গড হালেলুয়া কিবা এটা কাৰণত কেতিয়াবা বেমাৰ আজাৰ হ'ব পাৰে বাট ইউ আৰ টেকিং কেয়াৰ অফ ইয়ৰ বডি আপোনাৰ বডিক আপুনি যত্ন লৈ আছে আমেন হালেলুয়া কেনেকৈ আমি জলদি তাক ৰিকভাৰ কৰিম একচুৱেলি আমি তাৰ কাৰণে ব্যৱস্থা লৈ আছোঁ তাৰমানে আমি ট্ৰাই কৰি আছোঁ ফিজিকেলি ফিট থাকিবৰ কাৰণে বাইবেলে কৈছে ইয়ৰ বডি ইজ দ্য টেম্পল অফ দ্য হলি স্পিৰিট আমেন হালেলুয়া আৰু জীয়াই থকাৰ আনন্দ বুলি কৈছে বহুত বস্তু থাকিলেও স্বাস্থ্য যদি নাথাকে তেতিয়াহ'লে বিলিয়নাৰ হৈও কাম নাই আপুনি খালি ক'ব এনেকুৱা ইমান মজা লাগিছে চব্জিটো দেখি হয়নে চিকেন কিন্তু খাব নোৱাৰে আপুনি কাৰণ ডক্টৰে বাধা দি থৈছে নাখাবা খালি চাবহে পাৰে গ'ল তাতে খতম মানে কিন্তু পইচা আপোনাৰ অজস্ৰ আছে আৰু সেইকাৰণে বাইবেলে আমাক কৈছে যে টেক কেয়াৰ অফ ইয়ৰ হেল্থ আমেন আৰু আমি বিলিভ কৰিম মুচিয়ে কৈছে তেওঁ 120 বছৰ আছিলে কিন্তু তাৰ গাৰ বল অলপো নকমিলে আপুনি ভাবিছে যে মুচি আছিলে ঈশ্বৰক লগ পাইছে আপুনি কোন হয় তেতিয়াহ'লে আপুনি মুচিতকৈ বেটাৰ হয় একচুৱেলি কাৰণ তেওঁ পুৰণা নিয়মত আছিলে হি বৰ্ণ এগেইন নাছিলে আমেন যি আত্মা যীশুক মৃত্যুৰ পৰা উঠাইছে সেই আত্মা আপোনাত বাস কৰে এণ্ড ইট উইল ৰেইজ ইয়ৰ মৰ্টেল বডিজ বুলি কৈছে ই আপোনাৰ মৰ্ত শৰীৰকো জীয়াব বুলি কৈছে গডছ ৱৰ্ড ঈশ্বৰৰ বাক্য মেডিচিন হিচাপে লওক একচুৱেলি এভৰি ডে যেনেকৈ আপুনি মেডিচিন লয় ঈশ্বৰে একচুৱেলি হেল্থৰ কাৰণে কেৱল মাত্ৰ ডিভাইন হেল্থ ৰখা নাই মেডিকেল চায়েন্স ঈশ্বৰৰ আইডিয়া হয় একচুৱেলি কেতিয়াবা আমি খ্ৰীষ্টিয়ানবিলাক ফুলিছ বুলি ভাবোঁ একচুৱেলি আমি একচুৱেলি ভাবোঁ যে নাই বিশ্বাস কৰা মানে ডক্টৰৰ ওচৰত নোযোৱা এইটো মূৰ্খতা হয় কি ডক্টৰবিলাকো কি চেতানৰ পৰা আহিছে নেকি ঈশ্বৰে পঠিয়াইছে কাৰণ ঈশ্বৰে জানে চব মানুহ ইমান বিশ্বাসত ইমান ডেভেলপ হ'ব নোৱাৰে গতিকে সি বিশ্বাস কৰোঁতে মৰাতকৈ মই আৰু এটা এজেণ্ট পঠিয়াইছোঁ যাতে তেওঁলোকক জীয়াই থকাত সহায় কৰে ঈশ্বৰে তেওঁলোকক নলেজ এণ্ড উইজডম দিছে আপুনি জানে উইজডম এনইণ্টিঙৰ কাৰণে আহে উইজডম ইজ এনইণ্টিং একচুৱেলি আপুনি এনইণ্টিং বুলি ভাবিলে খালি কাৰোবাক ধৰিলে মানে পৰি যোৱা সেইটো এনইণ্টিং বুলি ভাবে আটাইতকৈ ডেঞ্জাৰাছ এনইণ্টিংটো হৈছে উইজডম যেতিয়া কাৰোবাৰ জীৱনত আপুনি উইজডম দেখা পাব হি ইজ এ ডেঞ্জাৰাছ মেন একচুৱেলি চ' আমি ডিজায়াৰ কৰিম আমি ঈশ্বৰৰ বাক্যবোৰ একচুৱেলি যেতিয়া খাব লাগে যেনেকৈ দৰৱ খাব লাগে বাক্য বিশ্বাসেৰে ক'ব লাগে আমি ডিক্লেয়াৰ কৰি ক'ব সদায় যে আই এম ইন খ্ৰাইষ্ট মই খ্ৰীষ্টত আছোঁ আই এম এ নিউ ক্ৰিয়েচাৰ ইন খ্ৰাইষ্ট মই যীশু খ্ৰীষ্টত নতুন সৃষ্টি হয় যি আত্মা যীশুক মৃত্যুৰ পৰা উঠাইছে সেই আত্মা মোত বাস কৰে গতিকে মোৰ শৰীৰৰ সকলো অংগ প্ৰত্যংগক সেই আত্মাই ৰিভাইটেলাইজ কৰি আছে যীশুৰ নামত আমেন আপনি ডিক্লেয়াৰ কৰিব মোৰ ব্লাড প্ৰেছাৰ ব্লাড চুগাৰ কেমিকেল ৰিয়েকশ্যন ইমিউন ছিষ্টেম চব বিকজ অফ দ্য ব্লাড অফ জিজাছ যীশুৰ তেজৰ কাৰণে চব পাৰফেক্টলি ৱেল আছে বেমাৰ হ'লে নহয় হোৱাৰ আগতে যাতে আপুনি নহয় হ'লেও কাম কৰিব বাৰু কিন্তু নোহোৱাৰ আগত আমি প্ৰটেকশ্যন ডিক্লেয়াৰ কৰিম আই এম ডিভাইনলি প্ৰটেক্টেড বাই গড
বাইবেলে কৈছে যে ঈশ্বৰৰ বাক্য দুধৰুৱা তৰোৱালতকৈ চোকা হয় ময়ো তাকে মেডিটেট কৰি আছোঁ যদি দুধৰুৱা তৰোৱালতকৈ চোকা হয় তেতিয়াহ'লে এইটো অপাৰেশ্যন কৰা এইটো নাইফতকৈও চোকা হয় ই যদি গাঁঠি আৰু মজাক ছিঙিব পাৰে তেতিয়াহ'লে আমাৰ যিটো যিয়ে আছে ষ্ট'ন হোৱাট এভাৰ ইট ইজ কাটিব পাৰে একচুৱেলি আমেন আমি বিলিভ কৰিম একচুৱেলি কেঞ্চাৰ চেল হোৱাট এভাৰ বাট যেতিয়া আপুনি যায় একচুৱেলি আপুনি এইটো ভাবিব নালাগে যে অ'কে ডিভাইন হিলিং মানে অকল একচুৱেলি আপুনি জাষ্ট লাইক ডেট যেতিয়া ঈশ্বৰে ডিভাইন হিলিং দিবলৈ ইচ্ছা কৰে ইউ উইল বি হিল লাইক ডেট ঈশ্বৰে কেতিয়াবা আপোনাক মেডিকেল চায়েন্সৰ থ্ৰু দি ল'ব একচুৱেলি আমেন ইটছ অলছ' হিলিং উদ্দেশ্যটো হৈছে আপুনি সুস্থ থাকিব লাগে যিকোনো প্ৰকাৰে আপুনি সুস্থ থাকিব লাগে আমেন প্ৰেইজ দ্য লৰ্ড আৰু যদি আপুনি আৰু মই ঈশ্বৰৰ বাক্য কণ্টিনিউৱাছলি ৰিচিভ কৰোঁ ই আমাৰ ইমিউন ছিষ্টেমক ষ্ট্ৰং কৰিব একচুৱেলি